আজি জলেশ্বৰ ব্লকত আহি ইয়াত চিষ্টেম হিচাপে এটা মনোনয়ন দাখিল হৈ আছে। মই বিডিঅ' সাহেবক ধন্যবাদ জনাইছোঁ যে নিয়াৰিকে ইয়াত মনোনয়ন দাখিল হৈছে, কিয়নো আমাৰ অসমৰ মুখ্যমন্ত্ৰী বলিষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি গাঁও পঞ্চায়তখন শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিছে, যাতে গাঁৱত মানুহে শক্তিশালী হ'লেহে গাঁৱৰ উন্নতি হ'ব। আপোনালোকে গম পাইছে যে গাঁৱৰ সদস্যবিলাকক কোনো ধৰণৰ টিকেট দিয়া নাই। আজি আপোনালোকে গম পায় যদি বিজেপিৰ টিকেট দিলে হয়, বিজেপিৰ টিকেট লোৱাৰ কাৰণে মানুহ হেতা ওপৰা আৰু বাজি গ'ল হয়। সেইকাৰণে গাঁৱত যিবিলাক ভাল মানুহ আছে যাতে ওলাই আহি গাঁওখনৰ উন্নতি কৰিব, তাৰ আশাৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে নিজাববীয়াকৈ খেলাৰ সুযোগ দিছে। আৰু আপোনালোকে জানেই যে জিলা পৰিষদৰ কিছুমান শক্তি কমাই গাঁও পঞ্চায়তক দিছে, যাতে সুবিধামতে কাম কৰিব পাৰে, নিজাববীয়াকৈ কাম কৰিব। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ আৰু সকলো এই 11টা পঞ্চায়তৰ মানুহে নিশ্চয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব। আৰু যিয়ে প্ৰতিনিধি কৰি ওলাই আহিব, জিকি ওলাই আহিব, তেওঁলোকে যাতে গাঁওখন ধুনীয়াকৈ চলাই লৈ যাব পাৰে, তাৰে আশা ৰাখি মোৰ যোৱাবেলিও সভানেত্ৰী আছিলে, আমাৰ আঞ্চলিক সভানেত্ৰী আছিলে, তেখেত এইবুলি সদস্য পদৰ যদি প্ৰাৰ্থী হৈ আহিছে যদিও আমি তেখেতৰ হৈ মনোনয়ন দাখিল কৰিলোঁ আজি। তেখেত যেতিয়া জয় হৈ আহিব, তেখেত প্ৰেচিডেণ্ট বলিষ্ঠ কণ্ঠ আছে তাৰ প্ৰেচিডেণ্ট হিচাপে দাবীদাৰ থাকিব। আৰু আমি সমূহ ৰাইজ, তেখেতৰ অভিজ্ঞতা আছে, 2 টাৰ্ম তেখেতে নেতৃত্ব দিলে। সমূহ ৰাইজ আমাৰ দিন হাজিৰা কৰা যিখিনি সাধাৰণ ৰাইজ জস্মা খাতুনৰ লগত আছে, আমিও আছোঁ। আমি যেনে তেনে তাক জয় কৰি লৈ আমাৰ এটাই শ্লোগান, যিখিনি চৰকাৰী আঁচনি দিয়ে জস্মা খাতুনে আগৰ এটা শ্লোগান আছিলে বিনা হাতত কোনো পইচা নোলোৱাকৈ মানুহৰ সেৱা আগবঢ়াইছিলে। এইবাৰো তেখেত যদি জয় হৈ আহে, তেখেত যদি নেতৃত্ব দিয়ে ৰাইজে বিনা হাতত ৰাইজৰ হকে মাত মাতি যাব। শ্ৰদ্ধাৰ ৰিপৰ্টাৰসকল, জয়যুত, মোৰ নাম ভূপেন দাস। মই মাত্ৰ 15 দিন আগতে ইয়াতে খণ্ড উন্নয়ন বিষয়ে জইন কৰিছোঁ। জইন কৰি ইয়াতে মই যথেষ্ট আদৰেৰে ৰাইজক লগতে খণ্ড উন্নয়ন কাৰ্যালয়সকল কৰ্মচাৰীসকলক আদৰি লৈছোঁ, পৰিৱেশটো আদৰি লৈছোঁ। আৰু মই চেষ্টা কৰিছোঁ এজনে নিজকে এটা নিষ্ঠাৱান বিষয়া হিচাপে পৰিচয় দিয়াৰ কাৰণে। এতিয়া মই জইন কৰাৰ লগে লগে ইয়াতে আপোনালোকে গমেই পায় অসমৰ পঞ্চায়ত নিৰ্বাচন 2025-26 বৰ্ষত যিটো চলি আছে, লগে লগে মনোনয়ন পত্ৰ দাখিলৰ সময় আহি গ'ল। গতিকে আমি 4 তাৰিখৰ পৰা পূৰ্ণ উদ্যমে আমাৰ অথৰাইজ অফিচাৰ 5 জন আছে, 5 জনৰ নেতৃত্বত সহযোগত আমি অতি সুচাৰুৰূপে নিয়াৰিকৈ আমি মনোনয়ন পত্ৰ গ্ৰহণ কৰি আছোঁ। আৰু আজি আমাৰ শেষ দিন। গতিকে আমি ভাবোঁ যে ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে আমাক ৰাইজে সহায় সহযোগ কৰিছে, আমাৰ কৰ্মচাৰীসকল দক্ষ, আৰু আপোনালোকে গম পাইছে। এতিয়া আমাৰ আজি কালি স্কুটিনি হ'ব, আজি শেষৰ দিন। আমাৰ ইতিমধ্যে আফটাৰ ডিলিমিটেশ্যন উই আৰ হেভিং অনলি 11 নাম্বাৰ অফ জিপিছ, আৰু আমাৰ সেই 11 নাম্বাৰ অফ জিপিৰ এগেইনষ্টে আমাৰ মনোনয়ন পত্ৰ দাখিল হৈ আছে। অৰ্থাৎ আমাৰ 10টাকৈ মোটামুটি 110 মানে এখন ৱাৰ্ডৰ এগেইনষ্টে মনোনয়ন পত্ৰ গ্ৰহণ হৈ আছে। আৰু সেই মৰ্মে আমাৰ কোনো মানে নিৰ্বাচন অনুষ্ঠিত হৈ যাব। আবেলি আচলতে আমাৰ সময়টো 3 বজা, কিন্তু আমি ৰাইজৰ সুবিধাৰ্থে 3 বজাত এটা এনাউন্সমেণ্ট দি দিওঁ যে কাৰোবাৰ যদি মনোনয়ন পত্ৰ দাখিল কৰিব লগা আছে বা তেওঁলোক গ্ৰহণ কৰিব লগা আছে, আমি এইটো এনাউন্সমেণ্ট দি দিওঁ। সেই মৰ্মে তেওঁলোক ভিতৰত সোমাই লওঁ আৰু সেই মৰ্মে আমি আগবাঢ়ি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।